ৰাজ্যত ইউৰিয়াৰ বৃহৎ সিন্ডিকেট আধাতে কিয় থমকি ৰয় আৰক্ষীৰ তদন্ত ৰাজ্যৰ কৃষকৰ বাবে আবণ্টিত চৰকাৰী ৰাজসাহায্যযুক্ত ইউৰিয়াৰ বৃহৎ 2 নম্বৰী কৰিছে এটা চুৰি চক্ৰই যিটো চক্ৰৰ হীৰা উপহীৰাৰে বান্ধোন খাই আছে কৃষি বিভাগৰ একাংশ বিষয়া আৰক্ষী সাৰ বিতৰক কোম্পানী ইত্যাদি ইত্যাদি মন কৰক এইসমূহ দৃশ্য আজিৰ পৰা 5 দিনৰ পূৰ্বে মৰিগাঁও জিলাৰ জাগিৰোড আৰক্ষীয়ে জব্দ কৰিছিল এইখন চৰকাৰী ৰাজসাহায্যযুক্ত ইউৰিয়া ভৰ্তি ট্ৰাক আৰক্ষীয়ে NL02Q 8009 নম্বৰৰ ট্ৰাকৰ পৰা 13.5 মেট্ৰিক টন ইউৰিয়া সাৰ আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি জৈৱিক সাৰৰ এইবোৰ ভুৱা চালান দেখুৱাই এইসমূহ ইউৰিয়া নগাঁৱৰ বৰা ফাৰ্টিলাইজাৰ ষ্টৰৰ পৰা শ্বিলঙলৈ নিয়া হৈছিল এইজন হৈছে নগাঁও বৰা ফাৰ্টিলাইজাৰ ষ্টৰৰ গৰাকী বিভূতিভূষণ বৰা প্ৰকৃততে এই চুৰাং কাৰবাৰৰ লগত বিভূতিভূষণ বৰা জড়িত আছেনে নাই সেয়া এতিয়ালৈ অস্পষ্ট কিন্তু এই চালানসমূহ যিহেতু অবৈধ গতিকে দুষ্ট চক্ৰই বৰা ফাৰ্টিলাইজাৰ ষ্টৰৰ নাম মিছাতেও সাঙুৰিব পাৰে এই ক্ষেত্ৰত বৰাৰ মতামত জানিবৰ বাবে প্ৰাগ নিউজৰ ফালৰ পৰা যোগাযোগ কৰা হৈছিল যদিও তেওঁ সঁহাৰি পোৱা নগ'ল এতিয়া কথা হ'ল বহিৰাজ্যৰ পৰা ৰেলেৰে অহা ইউৰিয়া নগাঁও আৰু মৰিগাঁও জিলাৰ বাবে নগাঁৱতহে নমুৱাৰ অনুমতি আছে নগাঁৱত নমুৱা ইউৰিয়া কোনো কাৰণতে নগাঁও মৰিগাঁৱৰ বাহিৰে বেলেগ জিলালৈকে পৰিবহণ কৰিব নোৱাৰে কিন্তু নগাঁৱৰ পৰা এই ইউৰিয়া গৈছিল শ্বিলঙলৈ এয়া সম্ভৱ হ'ল কেনেকৈ শুনক কৃষি বিষয়ৰ মন্তব্য ইউৰিয়াৰ ক্ষেত্ৰত ইণ্টাৰ ডিষ্ট্ৰিক্ট মুভমেণ্ট ষ্ট্ৰিক্টলি বন্ধ আছে নগৰ পৰা পাৰে যেতিয়া অনলি মৰিগাঁও এলাউড আছে কাৰণ মৰিগাঁৱত আমাৰ ৰেক পইণ্ট নাই গতিকে আমাৰ যেতিয়া ৰেক লাগে তেতিয়া আমাৰ যিখিনি ডিষ্ট্ৰিক্টৰ কটাৰ ইউৰিয়া থাকে সেইখিনি নগৰ পৰা মৰিগাঁও আহিব পাৰে সেইটো সিহঁতে ৱেৰ হাউচত তাহাঁতে কি কৰে সেইটো আমাৰ লোককথান নহয় আনহাতে এই ট্ৰাকৰ গৰাকী কোন সাৰৰ গৰাকী কোন অথবা কোনেনো এই ইউৰিয়াখিনি শ্বিলঙলৈ পঠাইছে তাৰ একো সংসুত্ৰই আজিলৈ উলিয়াব পৰা নাই জাগিৰোড আৰক্ষীয়ে 136/2024 নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰিছে গোচৰ পঞ্জীয়নৰ পিছত আৰক্ষীৰ বাকী তদন্তৰ অগ্ৰগতি বুলিবলৈ একোৱেই নাই যিটো সচৰাচৰ হৈ আহিছে সমগ্ৰ ৰাজ্যত বিভিন্ন স্থানত আৰক্ষীয়ে চোৰাং সামগ্ৰী ধৰোঁতে ঠিকেই ধৰে তাৰ পিছৰখিনিহে ৰাজ্যবাসীৰ বাবে এক অবুজ হাতৰ হৈ পৰে এই ইউৰিয়াখিনিৰ ক্ষেত্ৰতো একেই হ'বলৈ গৈ আছে আৰু দুদিনমানৰ পিছত ৰাইজে ঘটনাটো পাহৰিব আৰু আৰক্ষীৰ আতিথ্যতে বেল জামিন সকলো হৈ ওলাব অপৰাধী কৃষকৰ বাবে আবণ্টিত এই ইউৰিয়া কৃষকৰ পথাৰলৈ যোৱাৰ পৰিৱৰ্তে শ্বিলং হৈ গৈ আছে বাংলাদেশ ম্যানমাৰ আদি চুবুৰীয়া ৰাষ্ট্ৰলৈ মাথো লাগে নেটৱৰ্কৰ মতে গ'লে ৰুট লাইন ক্লিয়াৰ অন্যথা অতিৰিক্ত জৰিমনা এতিয়া এইদৰেই এটা ছিষ্টেমত কৃষকৰ তেজ শুহি খাই আছে অসাধু চক্ৰই ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ